মোৰ ঘৰত কোনো মানুহক যাব নিদিয়ে, মোক কাকো মাতিব নিদিয়ে, এনেকুৱাকৈ ৰখা হ'ল। যিয়ে নহওক মই তেনেকৈ চলি আছোঁ। আজি 1 মাহ 21 দিন পিছত তেওঁলোকে আৰু মাইক যোগে ঘোষণা কৰিলে। কি হৈছিল? এঘৰীয়া কৰিছে এঘৰীয়া কৰিছে। কিহৰ কাৰণে? এই থিয়েটাৰখনৰ এখেতে মঞ্চ উদ্বোধন কৰাৰ কাৰণে এঘৰীয়া কৰিছে। এঘৰীয়া কৰাৰ ফলত এঘৰীয়া বাৰু কৰিছে, মই মানি ল'লোঁ, কিন্তু ইমানেই মোক আঘাত দিছে মই তাৰমানে বুজাব নোৱাৰোঁ। তোমালোকেও কিন্তু পইচা ভৰিব লাগিব। মাতাৰ বিনিময়ত সিহঁতে সেনেকৈ কয়। মোক আহি আৰু পিছদিনা কয় যে তোক মাতবা নোৱাৰোঁ, আমি মাতিলে তাৰমানে আমি পইচা দিব লাগে। মই আৰু তেতিয়া কওঁ যে পইচা ভৰিব নালাগে, মোক মাতবাও নালাগে। শিলগুৰি মাখালটোল চুবুৰীত বীণাপানী থিয়েটাৰ এওঁলোকে নিমন্ত্ৰণ কৰিছিল। প্ৰথম দিনা মোক মঞ্চ উদ্বোধন কৰাৰ কাৰণে এখেতসকলে দায়িত্ব দিছিল, আৰু ময়ো বিনা দ্বিধাই মানৱতাৰ খাতিৰ ৰাখি এই থিয়েটাৰৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ। তাৰপিছত থিয়েটাৰ 3 দিন চলিল। 3 দিন চলাৰ পিছত 4 নম্বৰ দিন পাৰ হ'ল। 5 নম্বৰৰ দিনা মই শিলগুৰি ৰাজগৈৰহৰ অন্তৰ্গত শিলগুৰি ৰাজগৈৰহে গোপনীয়াকৈ তেওঁলোকে মিটিং কৰি সদস্যবিলাকক জনাই দিলে, চব মানুহকে ক'ব দিলে, আমাক হেনো মোৰ লগতে আকৌ 3 ঘৰ আছে সামাজিকভাৱে বৰ্জন কৰা হৈছে। মোৰ ঘৰত কোনো মানুহক যাব নিদিয়ে, মোক কাকো মাতিব নিদিয়ে, এনেকুৱাকৈ ৰখা হ'ল। যিয়ে নহওক মই তেনেকৈ চলি আছোঁ। আজি 1 মাহ 21 দিন পিছত তেওঁলোকে আৰু মাইক যোগে ঘোষণা কৰিলে, মোক সম্পূৰ্ণ এঘৰীয়া যে কৰিছে, মোৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে। 1 মাহ 21 দিন পিছত তেওঁলোকে আকৌ ঘোষণা কৰিলে। ইয়াতে আমি অলপ মৰ্মাহত হ'লোঁ, দুখটো পায়ে আছোঁ, আঘাতটো পায়ে আছোঁ। তাৰপিছত মোৰ পত্নীয়ে গৈ শুৱালকুছি থানাত এখন এজাহাৰ দিলে। এজাহাৰ দিয়াৰ পিছত থানাক আমাক যেতিয়া মাতিলে, থানাত আমি যিটো ব্যৱহাৰ পালোঁ, মেইন অচিৰ পৰা যিটো ব্যৱহাৰ পালোঁ, আমি মুঠেই সন্তুষ্ট নহয়। তেওঁ আমাক একেবাৰে হেয়জ্ঞান কৰা আমাৰ পৰিলক্ষিত হৈছিল। আমি অতি নিৰাশ মনেৰে থানাৰ পৰা ফিৰি আহিব লগা হৈছিল। মই একেবাৰে মানসিকভাৱে ভাগি পৰিছোঁ, অত্যন্ত লাজো পাইছোঁ। মই আপোনাৰ অপৰাধটো কি বুলি ক'লে? মোৰ অপৰাধটো আছিল মই থিয়েটাৰৰ প্ৰথম দিনাৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ, সেইটোৱে মোৰ অপৰাধ। সেইটো অপৰাধতে আপোনাক এঘৰীয়া কৰিছে? সেই অপৰাধতে আইনৰ সহায় লৈছোঁ, কিন্তু মই আশানুৰূপ ফল পোৱা নাই। এই চেনেলৰ জৰিয়তে মই এইটো বিনম্ৰভাৱে অনুৰোধ কৰোঁ, বিভাগীয় কৰ্তৃপক্ষ, মুখ্যমন্ত্ৰী মহোদয়, মই আটাইকে বিনম্ৰতাৰে অনুৰোধ কৰোঁ, এই গাঁও অঞ্চলত চলি থকা এই কলা আইনবোৰ যাতে অতি সোনকালে উঠাই দিয়ে। কি হৈছিল? এঘৰীয়া কৰিছে? এঘৰীয়া কৰিছে। কিহৰ কাৰণে? এই থিয়েটাৰখনৰ এখেতে মঞ্চ উদ্বোধন কৰাৰ কাৰণে এঘৰীয়া কৰিছে। এঘৰীয়া কৰাৰ ফলত এঘৰীয়া বাৰু কৰিছে, মই মানি ল'লোঁ, কিন্তু ইমানেই মোক আঘাত দিছে মই তাৰমানে বুজাব নোৱাৰোঁ। মই ৰাস্তা ওলাব নোৱাৰোঁ। তিৰোতাবিলাকে মোক মাতে, কিছুমানেও ভাল পায়, মাতাৰ পিছত সিহঁতক কয় যে নামাতিবি, তোমালোকেও কিন্তু পইচা ভৰিব লাগিব। মাতাৰ বিনিময়ত সিহঁতে সেনেকৈ কয়। মোক আহি আৰু পিছদিনা কয় যে তোক মাতবা নোৱাৰোঁ, আমি মাতিলে তাৰমানে আমি পইচা দিব লাগে। মই আৰু তেতিয়া কওঁ যে পইচা ভৰিব নালাগে, মোক মাতবাও নালাগে। সেনেকৈ গ'ল আছোঁ আৰু চলি থাকি কিনে। আৰু মই আৰু এদিন দৰ্জী এজনৰ তাতে গ'লোঁ, যাই কিনে ক'লোঁ যে মোৰ কাপোৰখিনি চিলাব লাগিছিল। দৰ্জীটো কৈছে যে চিলাব নোৱাৰোঁ, চিলাব আমি নোৱাৰোঁ, যে আমাৰ দণ্ড ল'ব, দণ্ড লোৱা হ'ব। তাৰমানে দৰ্জীজনক কৈছে। সিদিনাখন মই আৰু মোৰ বেয়া লাগিল, তাৰমানে এনেকৈ বেয়া লগাটো মোৰ বাঢ়ি আহি আছে। মই ভাবোঁ যে এঘৰীয়া কৰিছে, থাকিম আৰু চলি, কিন্তু মোৰ বেয়া লগাগিলা বাঢ়ি আহি আছে, দিনে দিনে বাঢ়ি আহিছে। এঘৰীয়া কৰিছে কিহৰ কাৰণে সমাজত? হয়, মই মাখালটোল চুবুৰী থিয়েটাৰ চোৱাৰ কাৰণে মই শিলগুৰি সমাজে এঘৰীয়া কৰিছে। থিয়েটাৰ চোৱাটো অপৰাধ নেকি? আজিৰ সমাজেও এনেকুৱা এটা চিন্তা কৰিব পৰা শক্তি যে আছে ভাবিব নোৱাৰোঁ। এই আধুনিক সমাজত এনেকুৱা চিন্তাধাৰাৰ ব্যক্তি যে আছে, শিলগুৰি সমাজত ক'ব লাজ লাগে। মই এজন হৈছে কেঞ্চাৰ পেচেণ্ট, বেমাৰী। মই শিলগুৰি মাখালটোল চুবুৰীৰ বাসিন্দা, ইয়াতে মোৰ জন্ম। গতিকে মই শিলগুৰি সমাজখনক চাম নে মই চুবুৰীটোক চাব লাগিব? চুবুৰীটোৱে মোক সহায় কৰিছিলে, পইচা তুলি হওক, কিবা তুলি হওক, তেখেতসকলে মোক সহায় কৰিছে বেমাৰৰ সময়ত। আমি দুজন তিৰিমূৰত 2জন বেমাৰী মৰা মানুহ, যদি চুবুৰী মানুহখিনি নহয় আমি 2জন মৰোঁ। তেখেতসকলে আমাক বহুতখিনি সহায় কৰিলে। গতিকে সেই সমাজখনক মই এৰি মই আন এখন সমাজত কেনেকৈ থাকোঁ? সেইখিনি কথা মই শিলগুৰি সমাজত, অৰ্থাৎ মোৰ খেলৰ মানুহখিনিক কৈছিলোঁ যে মই এনেকৈ বেমাৰী মানুহ, গতিকে আপোনালোকে সেইটো বিবেচনা আপোনালোকৰ। মোক তেখেতসকলে সহায় কৰিব লাগিছিল
নে আজি এঘৰীয়া কৰিব লাগিছিল? এই এঘৰীয়া কৰা আজিও এই নীতিটো আছে নেকি এই আধুনিক সমাজত? যে এনেকুৱা চিন্তাধাৰা মানুহ এইখন সমাজত আছে? আমি এনেকুৱা এখন সমাজত বাস কৰিছোঁ যিখন সমাজ ক'ব লাজ লাগে। গতিকে কি ক'ম আৰু? গতিকে মোক সহায় কৰাৰ বাহিৰে তেখেতসকলে এইটোহে ল'লে। মোক সহায় কৰিব লাগিছিল নে তেখেতসকলে মোক এঘৰীয়া কৰিব লাগিছিল? থিয়েটাৰ চোৱাৰ কাৰণে থিয়েটাৰ চোৱাৰ কাৰণে।